ডুমডুমাত গান গাই নিৰ্বাচনী প্ৰচাৰ শিল্পী জিতুল সোণোৱালৰ অসমত 12খন আসন পাব বুলি দাবী শিল্পীগৰাকীৰ। ডুমডুমাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ। ডুমডুমাৰ ৰাজহুৱা খেলপথাৰ আৰু দৈমুখীয়াত অনুষ্ঠিত হয় বৃহৎ সভা। বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱা হৈ নিৰ্বাচনী সভা শিল্পী জিতুল সোণোৱাল, বিধায়ক ৰূপেশ গোৱালাৰ। পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান। দৈমুখীয়াত বিজেপিত যোগদান শতাধিক ৰাইজৰ। সকলোকে প্ৰদান বৰুৱাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান সভাৰ জৰিয়তে। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, ইছা 24x7। দ্ৰুতগতিত আমি যদি সমাধান কৰিবলগীয়া হয় তেন্তে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ লাগিব। সেইকাৰণে অহা 19 তাৰিখে যি গণতন্ত্ৰৰ মহাপৰ্ব এই ভোটদান প্ৰক্ৰিয়া, সেই ভোটদান প্ৰক্ৰিয়াত যাতে আপোনালোকে অংশগ্ৰহণ কৰে, সকলোৱে যাতে ভোট সেইকাৰণে আমাক এইবাৰ আকৌ প্ৰধান বৰুৱা ডাঙৰীয়াক লাগে, নহয় জানো? 29 তাৰিখে নিৰ্বাচন হ'ব, আমাৰ দেশত কেইবাটা পৰ্যায়ৰ নিৰ্বাচন হ'ব। 24 বা 25 আগতে যদিহে আমাৰ যিয়েই পঞ্চায়ত ছেক্ৰেটাৰীসকলে বনাই দিব পাৰে, তেতিয়াহ'লে আপোনালোকে পাবৰ কাৰণে সক্ষম হ'ব। গতিকে আজিৰ দিনটোত মোদী ডাঙৰীয়াই ঘৰ, ৰেচন, আয়ুষ্মান কাৰ্ড, ইলেক্ট্ৰিচিটি, পানী যোগানৰ ব্যৱস্থা, মহিলাৰ আজি আমি ডুমডুমাত 2খন সভা কৰিলোঁ আৰু শদিয়াত 2খন সভা কৰিলোঁ। গোটেই 4খন সভাতে ৰাইজৰ বিপুল সঁহাৰি আমি পাইছোঁ আৰু এই সঁহাৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সঁহাৰি। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰত যি ধৰণে উন্নয়ন কৰিলে আৰু তাৰ ফলশ্ৰুতিত আজি আমি এই ধৰণৰ হিলদোল ভঙা জনসমৰ্থন পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। মই দেখা নাই কংগ্ৰেছৰ সভা, যদি আপোনালোকে দেখিছে ভাল, তেওঁলোকলৈও মোৰ শুভেচ্ছা আছে। আৰু আমি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ যে যিমান মানুহৰ মন জয় কৰিব পৰা যায় সেইখিনি জয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সেইটো তেওঁলোকে এইটো নিজৰ ষ্ট্ৰেটেজি থাকে, মই তেখেতৰ ওপৰত কমেণ্ট কৰিবলগীয়া মোৰ একো নাই। চাওক, আমিতো কৈছো নহয় 100% যদি মন জয় কৰিব পাৰো, আমি 100% মন জয় কৰিব নাই, মই এইটো ক'ব নোৱাৰো। গান গাইছে এসময়ত আপোনালোকে গান আন্দোলন কৰিছিল আৰু তেতিয়াও গাইছিল, এতিয়া ইলেকশ্যনৰ সময়তো আপোনালোকে গাইছে, কি মই গান আন্দোলন নাই কৰে নহয়, শিল্পী সমাজে কৰিছিলে। মই কা আন্দোলন কৰা নাই, কাৰণ মই কা আন্দোলনৰ সময়ত মই ৰাজস্থানত আছিলো। ৰাজস্থানত আছিলো, তাৰপিছত যেতিয়া দিল্লীত যেতিয়া আহি পালো, অসম আহিবৰ কাৰণে শুনিছো তাতে এয়াৰপৰ্ট চেয়াৰপৰ্ট বন্ধ কৰি দিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মই উপাধ্যক্ষ হয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বহুত ঠাই ভাঙি দিছে। গতিকে আপোনালোকে এইটো মানে শিল্পী সমাজে কৰিছিলে, কোনে কোনে কৰিছিলে মই নাজানো, মই কেতিয়াও কৰা নাছিলো। আৰু মই জানিছিলো বস্তুটো কি,
কিহৰ কাৰণে কৰিছে সেইকাৰণে মই কৰা নাছিলো দেই। আৰু মইতো খুবেই ভাল দেখিছো। আৰু ইয়াৰ পিছতো বেলেগ বেলেগ ঠাইতো যাম। মই ধেমাজি চাইডে যাম, তাৰপিছত আৰু শদিয়া চাইডেও এইফালে যোৱাৰ প্লেন আছে। গতিকে তেখেতক জিকিব 100%। আমিতো মানে আমি জিকাবই লাগিব। আৰু সেইটো কাৰণে এতিয়া আমি সকলো মানে আমাৰ যিমান শিল্পী সমাজ আছে আমাৰ বিজেপিৰ বহুত মানে লিষ্টখন বহুত দীঘল, আপোনালোকে ভালকে জানে। শ্ৰীমন্ত শেখৰ হওক, বিদ্যাসাগৰ হওক, আমাৰ গায়ত্ৰী মণ্ডলৰ পৰা আৰম্ভ কৰি কিমান আছে, কৃষ্ণমণি চুতীয়া, আমি সকলোৱে এতিয়া আমি মানে কাম কৰিছো। আৰু আমাৰ নিজৰ পাৰ্টি হিচাপেতো কৰাইছোৱেই। আমি আৰু এটা কথা ভাবিছো যে আমাক বিজেপিক আমি জিকাব লাগিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আনিব লাগিব। কাৰণ নহ'লে ভাৰতখনৰ যিটো উন্নতি আছে, উন্নতিটো স্থবিৰ হৈ যাব, ৰখি যাব। আৰু আচলতে বহুত কথা ক'ব পাৰি, কিন্তু ইমানবিলাক কথা এতিয়া নিৰ্বাচনৰ সময়ত মানে ক'লেও দীঘলীয়া হৈ যায়। ৰাইজে যিহেতু শুনি আছে কথাবিলাক, আৰু গুগলত আপোনালোকে মাৰি দিলেই আমাৰ গভৰ্ণমেণ্টে কি কাম কৰি আছে গোটেইখিনি লিষ্টখন ওলাই যায়। গতিকে মই ভাবো যে আমি বিপুল ভোটত জয়লাভ কৰিম, ৰেকৰ্ড সংখ্যক ভোটত আমি জয়লাভ কৰিম। চাওক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কৈছে, তেখেত আমাৰ জ্যেষ্ঠ নেতা হয়। তাৰ ওপৰত বেলেগ মাত মাতিব খোজা নাই, কিন্তু তেখেতে যিটো হিচাপ দিছে সেইটোতে ময়ো মানে মত দিছো যে সিমানখিনিয়ে আমাৰ এইবাৰ আহিব। হয় হয় গোটেই অসমত এতিয়াও আমাৰ মানে আৰম্ভ হোৱা নাই, ডিব্ৰুগড় সমষ্টিটো হৈছে।